হেল্ল' গাইজ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি দেখাম আপোনালোকক আমাৰ ধুনীয়াৰ পথাৰখন দেই। আপোনালোকে চাই থাকিব। এইয়া চাওক, আমাৰ মানে ঘৰৰ ওচৰতে আছে আপোনাৰ পথাৰখন। ইয়াত দেখিছে ধান পকি হৈ গ'ল, মানে এতিয়া দাবহে লাগে। মানে এতিয়া লাহেকৈ দোৱা হ'ব আৰু ভাবিলোঁ আপোনালোকক ভিডিঅ'কে কৰি অলপ দেখাওঁ। কমেণ্টত আপোনালোকে জনাব যে আপোনালোকৰ সেইফালে ধান দাব হৈছেনে নাই যোৱা, আপোনালোকে জনাব দেই। কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু ইয়াত চাওক, এতিয়া ধান পকি হৈ গৈছে মানে আৰু মানে 2-3 দিনৰ পিছত দাব হৈ যাব। আমাৰ মানে পথাৰখন ঘৰৰ ওচৰতে আছে, বেছি দূৰ নহয়, মানে বাৰী সীমাতে লাগি আছে আমাৰ পথাৰখন। ইয়াত দেখিছেনে কি ধুনীয়াকৈ ৰ'দ দিছে। আপোনাৰ ধানখিনি এইখিনি আছে আপোনাৰ ৰাংঢালি, যোনখিনি ৰঙাকৈ ধান ওলাইছে না, এইখিনি ৰাংঢালি হয়, ৰাংঢালি ধান হয়। মানে দেখিছে পথাৰখন, দেখিছেনে গোটেই পকি শেষ হ'ল বুলি ক'ব পাৰি। আৰু ইয়াত দেখিছেনে একেবাৰে মানে কেনেকুৱা ৰঙা হৈ আছে পথাৰখন। মানে কিবা এটা ভাল লাগি গৈছে মানে পথাৰখন দেখি যে বহুতে ভাল লাগিছে। ইয়াত চব তাৰ আগতে মানে তাৰ যোৱা বছৰ আছিলে আপোনাৰ পথাৰত পানীও আছিলে। এতিয়া তেনেকৈ বৰ পানী নাই, পানী শুকাইছে। মানে এই ওলোৱাখিনি সময়তে অলপ ৰ'দে চেপিলে, ভাবিছিলোঁ ধান চান এবাৰ নোলাবই নি পথাৰত, কিন্তু ভগৱানৰ কৃপাত ওলালেগৈ। মানে বৰষুণ জাক দি দিলে, দিয়া দেখি ধান চব ওলালে। মানে এডোবা নোলাকে নাথাকিলে, চবেই ধান ওলালে। সকলোৱে ওলালে বুলি ক'ব পাৰি, সকলোৱে ওলালে। চবৰে আছিলে এনেকুৱা ধান চান নাই লোৱা আছিলে নহয়। চবৰে মানে চিন্তা লাগি গ'লে, এবাৰ ধান খেতি হ'ব নাই নহ'ব। এতিয়া মানে হৈ গ'ল, দেখিছেনে টাইমত বৰষুণো দি দিলে, ধানো ওলালে। মানে পূজালৈকে বৰষুণ দিয়াই নাছিলে, পূজাৰ পিছৰ পৰাহে দিছে আপোনাৰ বৰষুণ যাক, তেতিয়া ওলাইছে ধান। দেখিছেনে এয়া মানে একেবাৰে মানে কিবা ধানখিনি দেখিয়ে কিবা এটা ভাল লাগিছে। ইমূৰৰ পৰা ইমূৰলৈকে মানে একেবাৰে বহুতে ভাল লাগিছে। দেখিছেনে আপোনালোকে? এইয়া মানে আমাৰ মানে সিমান কষ্ট নহয়, মানে ঘৰৰ ওচৰতে যে এই দোৱাখিনি অলপ কষ্ট হয়। আৰু দেখিছেনে মাটি কেনেকৈ শুকাই গ'ল। এতিয়া মানে দাবহে লাগে মানুহবোৰে। এতিয়া কিছুমানে দাইছে মানে ধান, কিছুমানে দাইছেও মানে ঘৰতো সোমোৱাইছে নতুন ধান। আমাৰ মানে এতিয়ালৈকে দোৱাও নাই, মানে সোমাব পৰা হোৱাও নাই। মানে একচুৱেলি মানে ভঁৰালটো বনাই থকা আছে ন, ভঁৰালটোও বনাই হোৱা নাই। সেইকাৰণে মানে দাবলগীয়া হ'লেও মানে এতিয়া এতিয়া দোৱা নাই, সেইকাৰণে সেনেকৈ থৈ দিয়া আছে। লাহেকৈ দাব আৰু ঘৰটো। দেখিছেনে একেবাৰে মানে কি ক'ম আৰু, কি ধুনীয়া লাগিছে। মানে ৰাতিপুৱাই যদি আপুনি পথাৰলৈ যোৱা হয় ন, কিবা এটা মানে ভাল লাগে যে, মনটো বেয়া লাগি থাকিলেও ভাল লাগি থাকে। দেখিছেনে আপোনালোকে? এইফালে আপোনালোকে চাব পাৰে। এয়া চক মানে কি ৰ'দটোও মানে শুৱনি কৰিছে আপোনাৰ ধানখিনি, একেবাৰে ৰঙা কৰি দিছে ধানখিনি। দেখিছেনে একদম মজা লাগি গৈছে ধানখিনি। এইয়া আপোনালোকক ইয়াত দেখাইছোঁ আকৌ এবাৰ, দেখিছেনে কি ধুনীয়া ৰঙা হৈ আছে ধানখিনি। মানে কি ক'ব, এতিয়া দেখিয়ে কিবা এটা ভাল লাগিছে। ধানখিনি বহুতে ভাল লাগিছে। এইয়া চাওক, ইমানতে ভিডিঅ'টো ৰাখিছোঁ। আপোনালোকে যদি চাই ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। টাটা, বাই বাই।